ঘটনাটো মানে কি হ'ল, তাই আপোনাৰ যোৱা শুকুৰবাৰে 11মান বজাত আপোনাৰ বজাৰ কৰোঁ বুলি ওলাই গ'ল। ওলাই যোৱাৰ পিছত তেওঁ খবৰ খাতি পোৱা নাই। নবৌলৈ ফোন মাৰিছোঁ, নবৌৱে মোলৈ ফোন মাৰিছে যে সৃষ্টি এতিয়ালৈকে অহা নাই। তেতিয়া মই তাইক খবৰ খাতি লৈছোঁ, মোবাইলটো তেতিয়া ছুইচ অফ হোৱাৰ পৰা বিচাৰ কৰিছোঁ, তাইক নাপালোঁ। নোপোৱাৰ দিশত আমি থানালৈ গ'লোঁ। থানাত আপোনাৰ 5টা-6টামান বজাত গৈছোঁ, গৈ খবৰ দিছোঁ। থানাত মিচিং কেছ বুলিও দিছোঁ। দিয়াৰ পিছত আমি ফেচবুকতো এৰিছোঁ। আজি 5 দিন হৈ গ'ল, আমি বিচাৰি পোৱা নাই, একো খবৰো পোৱা নাই। থানাৰ ফালৰ পৰা একো যোগাযোগ এতিয়ালৈকে কৰিব পৰা নাই। তেওঁ ছুইচ অফ কৰি থৈছে কাৰণে থানাই কৈছে আমি এতিয়া নোৱাৰিম বিচাৰিবলৈ, ছুইচ অফ থকাৰ কাৰণে। কমচে কম তাই মেছেজ হ'লেও কৰি ক'বলৈ, আমুক জেগাত আছোঁ বা আমি গুচি গৈছোঁ, কিবা অসুবিধা পালেও যে ক'ব লাগে আমাক, যে আমাৰ ঘৰৰ ফালৰ পৰা কিবা অসুবিধা পাইছে নেকি। অসুবিধা পালেও যে ক'ব লাগে ন। তাই একো নোকাকৈ ক'ত গুচি গ'ল, কি কথা, একো গমেই নাপাওঁ আমি। তোমালোকৰ কোন কেনেকৈ আছে পৰিয়ালত? আমাৰ মা, দেউতা, দাদা, নবৌ, ভতিজা এহাল, আমাৰ ল'ৰা ছোৱালীও এহাল।